কেগৰ প্ৰতিবেদনত প্ৰকাশ হোৱা তথ্যক লৈ সংবাদমেল প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ কেগৰ প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাত হিমন্ত চৰকাৰৰ দুৰ্নীতিৰ প্ৰকাশ পাইছে। এইখন চৰকাৰে FRBM আইনখন একেবাৰে মানি চলা নাই। FRBM আইন অনুযায়ী বিত্তীয় ব্যৱস্থাপনাত চৰকাৰ ব্যৰ্থ হৈছে। জলসিঞ্চন বিভাগৰ 4676টা প্ৰকল্পত 2742.37 কোটিৰ কেলেংকাৰী হৈছে। কেগৰ আউটালৈ 8000 কোটিৰ হিচাপ অহা নাই। গুৱাহাটীৰ পানী যোগানৰ নামতো বিসংগতি হৈছে। জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি আনিব এই বিসংগতিয়ে। চৰকাৰৰ ঋণ লোৱা প্ৰৱণতাই বিপদত পেলাব নতুন প্ৰজন্মক। পৰিবহণ বিভাগত 153 কোটি টকাৰ খেলিমেলি প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভালদৰে কেগৰ ৰিপৰ্ট পঢ়িবলৈ আহ্বান কংগ্ৰেছৰ। জলসিঞ্চন বিভাগৰ 467টা প্ৰকল্পত 2782 কোটি টকাৰ অনিয়ম হোৱা বুলি কেগৰ ৰিপৰ্টত প্ৰকাশ হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে কেগৰ আউটালৈ প্ৰায় 8000 কোটি টকা কেগৰ আউটাৰ হিচাপলৈ অহা নাই। তাৰ ভিতৰত হিতাধিকাৰী সৃষ্টি, এইখন চৰকাৰে যি হিতাধিকাৰী সৃষ্টি কৰিছে, হিতাধিকাৰী সৃষ্টিৰ যি অৰুণোদয়কে ধৰি যিবিলাক হিতাধিকাৰী আঁচনি, সেই আঁচনি কিন্তু কেগৰ ৰিপৰ্টত নাই। পানী যোগান আঁচনি, বিশেষকৈ গুৱাহাটীৰ যি খোৱা পানী বিশুদ্ধ পানী যোগান আঁচনিৰ নামত চৰকাৰে সাংঘাতিক ধৰণৰ খেলিমেলি কৰিছে। সেই খেলিমেলিবিলাক পানী যোগানৰ পাইপ বহাব লগা আছিলে, প্ৰায় 4720 কিলোমিটাৰ পাইপৰ ক্ষেত্ৰত সেই পাইপবিলাক যেনেধৰণৰ শোধন কৰা পাইপ হ'ব লাগিছিলে, সেই শোধন কৰা পাইপ হোৱা নাইকিয়া, যাৰ কাৰণে এই পানীয়েদি বিষাক্ত পানী গৈ পেলাই মানুহ অসুস্থ হ'ব পাৰে। এই কথাটো মই কোৱা কথা নহয়, কেগে দিয়া ৰিপৰ্ট। কেগে এই বুলিও ডাঙৰ কথা এটা কৈছে যে যি হাৰত ঋণ লোৱা হৈছে, সেই হাৰত যদি ঋণ লৈ থকা যায়, ঋণ যদি বন্ধ কৰা নহয়, তেতিয়াহ'লে অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত ধ্বংস হৈ পৰিব। এইটো মই কোৱা কথা নহয়।